আমাৰ ঘৰত খাৰ বুলি ক'লে চবেই খাই ভাল পায়। সেইকাৰণে আজি ভাবিলোঁ যিহেতু ধুন্দুলিৰ ছিজন হয়, ভাবিলোঁ ধুন্দুলিৰে খাৰ বনাওঁ। আৰু এইফালে কঁঠালৰ গুটিও আছে, ভাবিলোঁ দুয়োটাই মিক্স কৰি এখন খাৰে বনাই দিওঁ। আৰু মই প্ৰথমবাৰৰ বাবে খাৰ বনাব লৈছোঁ। আৰু এইফালে বনাবলৈ ৰেডি হৈ ল'লোঁ আৰু কাটি লৈছোঁ ধুনীয়াকৈ এটা চাইজত মই ধুন্দুলিখিনি। আৰু এইটো হৈছে পকৰি এটা বনাম। ইয়াতে মিক্স কৰিছোঁ বেচন, পিঠাগুড়ি আৰু চুজি। আৰু এইটো হৈছে শেৱালি ফুলৰ পাত, আৰু শেৱালি ফুলৰ পাতৰ পকৰি খাবলৈও ভাল হয়। আৰু মোৰ মায়ে যিহেতু খাই ভাল পায়, সেইকাৰণে মাৰ কাৰণে বনাইছোঁ। আৰু এইফালে মই গৰম কেৰাহীখনত অকণমান দিছোঁ তেল, কেইটামান পাঁচফোৰণ আৰু শুকান জলকীয়া দুটা দি কাটি লোৱা মই ধুন্দুলিখিনি দি দিছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি দিছোঁ। আৰু মই ইয়াতে দি দিলোঁ বটি লোৱা আদা নহৰু 2 চামুচ, আৰু অকণমান দিছোঁ নিমখ, আৰু কাটি লোৱা কঁঠালৰ গুটিখিনি দি ইয়াতে মই 4 চামুচ দি দিছোঁ কলা খাৰ। আৰু অকণমান সময় ভালদৰে লৰাই দি ঢাকন মাৰি দিছোঁ। আৰু যিহেতু মোৰ খাৰো ৰেডি হৈ গ'ল, আৰু এইফালে মই পকৰিও বনাবলৈ লৈছোঁ। আৰু পকৰিটো সঁচাকৈ খাবলৈ বহুত ধুনীয়া হয়। আৰু আজিৰ ভিডিঅ'টো ইমানে।